এই ভিডিঅ'টো চাওকচোন আপোনালোকে। আৰু আহিম বুলি নাভাবিব আপুনি, কিন্তু ইয়াত আৰু শিৱসাগৰত ভৰি দিম বুলি নাভাবিব, নহ'লে আমি কাকো খাতিৰ নকৰোঁ। আমি বেছি সময় নালাগে আপোনাক ঘৰ ঘেৰাও দিবলৈ। আজমল ডাঙৰীয়া যে আঁঠু কাঢ়ি দিব দিছে 500 টকা দিছে, 500 টকা আমাৰ আইসকল নেকি? আমাৰ আইসকল 500 টকীয়া নেকি? গতিকে সেইকেইজনকো ক'ব পাৰিছোঁ, এইসকলে আজমল ডাঙৰীয়াক TRP ইয়ালৈ আনিছে, নিজক ডাঙৰ ডাঙৰ নেতা বুলি কয়। সেইকেইজনক ক'ব বিচাৰিছোঁ অতি সোনকালে তেখেতক দিম বুলি কৈ আজি মিয়াৰ লগতে ঘূৰি আহি আমাৰ আইসকলে আঁঠু কাঢ়িকে পইচা ল'ব লগা হৈছে। সেই আমাৰ ককাই ভাই দুজনৰ লাজ লগাই, আমাৰ সেই ককাই কেইজনৰ লাজ লগা নাই। শিৱসাগৰ নিচিনা জেগাত আহি, আমাৰ নিজৰ জেগাত আহি কোনোবা এজন মুছলিমে আহি ইয়াত আহি আঁঠু কাঢ়ি তেওঁলোকৰ পৰা পইচা ল'ব লগা হৈছে, লাজ লগা নাই? গতিকে অতি কি কলি বনৰী? আজমলে ক্ষমা খুজিব? কিয় ক্ষমা খুজিব আজমলে? আজমলে কৈছে নেকি বৰিত সেৱা কৰিবলৈ? ক্ষমা খুজিব তহঁতৰ মানুহে ক্ষমা খুজিব। তহঁতৰ মানুহে জোৰ জবস্তি আজমলৰ বৰিত ধৰি সেৱা কৰিলে, আৰু তই কৈছ আজমলে 500 টকা দিলে আৰু তহঁতৰ মানুহে বৰিত ধৰি সেৱা কৰি আছে। আৰু 500 টকাৰ বদলি যে 15,000 দিলেহেঁতেন তহঁতৰ মানুহে আজমলৰ বৰি চেলেকিলেহেঁতেন, বুজিলি? আৰু তই কি কৈ আছ? আজমল ডাঙৰীয়া উজনি সময়ত TRP ল'বলৈ গৈছিল। হে শুন, আজমল TRP ল'বলৈ যোৱা নাই, তই নিজেই ছ'চিয়েল মিডিয়াত TRP ল'বলৈ আহিছ। ইমান দিন ক'ত আছিলি তই বনৰী? যেতিয়া আজমল ডাঙৰীয়াই লাখ লাখ টকা সাহাৰ্য কৰিলে তেতিয়া তই কিয় কোৱা নাছিলি আজমল সাহাৰ্য নালাগে, আমি ছবি মানে অসমীয়া আমি দিম, সহায় কৰিম, আজমৰ সহায় নালাগে, বাংলাদেশী সহায় আমাৰ নালাগে? বনৰী।